নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি আজি আসাম জিকেৰ মোষ্ট ৰিপিটেড টপ এমচিকিউ কুৱেশ্যনসমূহ লৈ আহিছো আৰু যিবিলাক আপকামিং এক্সামসমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আজি আমি ইয়াৰ টপ 10 এমচিকিউ কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু তাৰ লগতে অপশ্যন ৰিলেটেড পইণ্টসমূহ আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱীয়ে পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক প্ৰথম প্ৰশ্নটো হৈছে জোনাকী প্ৰকাশৰ বাবে অৰ্থ সাহায্য আগবঢ়োৱা ব্যক্তিগৰাকী হ'ল আৰু অপশ্যনসমূহ দিয়া আছে ক ৰঘুনাথ চৌধুৰী অপশ্যন খ চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ঘ মহেশ্বৰ নেওগ আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো আৰু তেওঁ হৈছে অপশ্যন গ চন্দ্ৰকুমাৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি জনা যায় আৰু প্ৰতিমাৰ খনিকৰ বুলি কৈছিল লক্ষ্মীনাথ বেজবৰুৱা দেৱে তেওঁ কৈছিল প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ বুলি আৰু চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকী কাকতৰ প্ৰথম সম্পাদক ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে কলিকতীয়া জোনাকীৰ প্ৰকাশ কিমান চনত বন্ধ হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ অপশ্যন ক 1873 চনত অপশ্যন খ দিয়া আছে 1898 চনত অপশ্যন গ দিয়া আছে 1900 চনত আৰু অপশ্যন ঘ দিয়া আছে 1901 চনত আৰু কলিকতীয়া যিটো জোনাকী কাকত কলিকতাৰ পৰা প্ৰকাশ পাইছিল সেইটো বন্ধ হৈছিল 1898 চনত অৰ্থাৎ অপশ্যন খ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 3 নম্বৰ প্ৰশ্ন জোনাকীক কিমান চনত আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হয় আৰু অপশ্যনসমূহ দিয়া আছে ক 1873 চনত অপশ্যন খ দিয়া আছে 1898 চনত অপশ্যন গ দিয়া আছে 1900 চনত আৰু অপশ্যন ঘ দিয়া আছে 1901 চনত আৰু আমি জানো ইতিমধ্যে আলোচনা কৰিলোঁ যে জোনাকীৰ যিটো কলিকতাৰ পৰা প্ৰকাশ সেইটো বন্ধ হৈ পৰিছিল 1898 চনত আৰু ইয়াক আনি গুৱাহাটীত স্থাপন কৰা হৈছিল জানিব লাগিব খুব গুৰুত্বপূৰ্ণ অপশ্যন ঘ অৰ্থাৎ 1901 চনত জোনাকী কাকতক আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হৈছিল এই কুৱেশ্যন কেইটা খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া জোনাকীৰ প্ৰকাশ কিমান চনত বন্ধ হয় আৰু অপশ্যনসমূহ দিয়া আছে ক 1901 চনত অপশ্যন খ দিয়া আছে 1904 চনত অপশ্যন গ দিয়া আছে 1919 চনত আৰু অপশ্যন ঘ দিয়া আছে 1921 চনত আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1904 চনত জোনাকী কাকতৰ প্ৰকাশ বন্ধ হয় আৰু আমি জানো যে জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু জোনাকী কাকতৰ মুখপাত্ৰ জানিব লাগিব আৰু সেইটো আছিল অভা উষা অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু এইটো অভা উষা গঠন হৈছিল 1888 চনত 1888 চনত এইটো হৈছিল আৰু তাৰ এবছৰৰ পিছত অৰ্থাৎ 1889 চনত 1889 চনত জোনাকী কাকত প্ৰকাশ পাইছিল আৰু জোনাকী কাকতৰ বন্ধ কিমান চনত হৈছিল জানো এইটো আমি জানো আৰু এইটো হৈছে 1904 চনত আৰু 1921 চনত মহামানৱ মহাত্মা গান্ধী আমাৰ অসমলৈ আহিছিল খুব গুৰুত্বপূৰ্ণ জানিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া জোনাকীৰ তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ সম্পাদকগৰাকী আছিল আৰু অপশ্যনসমূহ দিয়া আছে ক চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন খ দিয়া আছে হেমচন্দ্ৰ গোস্বামী অপশ্যন গ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ঘ দিয়া আছে সোণাৰাম চৌধুৰী আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা অৰ্থাৎ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি আমি তেখেতক জানো এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু হেমচন্দ্ৰ গোস্বামী আছিল জোনাকী যুগৰ এগৰাকী অন্যতম ত্ৰিমূৰ্তিৰ ভিতৰত আৰু কাকাক জোনাকীৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় আমি জানো চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এইখিনিতে আমি জোনাকী কাকতক লৈ প্ৰশ্ন কেইটামান প্ৰস্তুত কৰিলোঁ আহকচোন আমি জোনাকী কাকতৰ বিষয়ে অকণ আলোচনা কৰি লওঁ এইখিনি মনত ৰাখিব লাগিব যে জোনাকী আলোচনী হৈছে অসমীয়া আলোচনী সাহিত্যৰ পথ প্ৰদৰ্শক ই বাট মুকলি কৰিছিল বাট কৃতিকা আৰু চাব লাগিব পোন প্ৰথমবাৰৰ বাবে 1889 চনৰ 9 ফেব্ৰুৱাৰীত এই আলোচনী চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয় আৰু চাম আমি এতিয়া জোনাকী আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ আৰু ইয়াৰ পিছত আমি চাম যে জোনাকী আলোচনীৰ দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামীদেৱ আৰু জোনাকীৰ মাধ্যমেৰে পোন প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্য বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তেওঁৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ উন্মোচিত হৈ উঠে আৰু পাছলে সত্যনাথ বৰা
আৰু কনকলাল বৰুৱাৰ সম্পাদনাত গুৱাহাটীৰ পৰা জোনাকী প্ৰকাশ হয়। পাছৰে সত্যনাথ বৰা আৰু কনকলাল বৰুৱাৰ সম্পাদনাত গুৱাহাটীৰ পৰা জোনাকী কাকত প্ৰকাশ হয়। ইয়াৰ পিছত জোনাকীৰ পাততে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমান্টিক কবিতা, এইটো মনত ৰাখিব লাগিব, খুব গুৰুত্বপূৰ্ণ। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী, আৰু এই বনকুঁৱৰী লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে, আৰু এই বনকুঁৱৰী প্ৰকাশ পাইছিল জোনাকীৰ পাততে। আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেট আমি জানো প্ৰিয়তমাৰ চিঠি, আৰু এই প্ৰিয়তমাৰ চিঠিও প্ৰকাশ পাইছিল এই আলোচনীতে, জোনাকী আলোচনীত। ইয়াৰ পিছত আমি চাম লক্ষ্মীনাথ বেজবৰুৱাৰ লিটিকাই প্ৰশাসনৰ মাধ্যমেৰে প্ৰথম সাহিত্য সৃষ্টি কৰে, আৰু কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা শিতান তেওঁ আৰম্ভ কৰিছিল ইয়াতে জোনাকীৰ পাততে। ইয়াৰ পিছত আমি চাম যে 1889 চনৰ পৰা 1898 চনৰ ভিতৰত জোনাকী প্ৰকাশ হোৱা সংখ্যা আছিল, জোনাকীৰ প্ৰকাশ হোৱা সংখ্যা আছিল 69খন, অৰ্থাৎ 69খন। আৰু অসমীয়া ভাষা সাহিত্যৰ বিকাশত জোনাকীৰ অৰিহণা বা অৱদান অনস্বীকাৰ্য, এইটো আমি মানিবই লাগিব। আৰু এই আলোচনীখন 1889 চনৰ পৰা 1903 চনলৈকে চলি আছিল, আৰু এই সময়ছোৱাক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়। মনত ৰাখিব, যিখিনি আমি আলোচনা কৰিলোঁ এইখিনি খুব গুৰুত্বপূৰ্ণ, আৰু জোনাকী কাকতক লৈ পেলাই প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থাকে, সেইকাৰণে আজি আমি অকণ বিশদভাৱে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 6 নম্বৰ প্ৰশ্ন, প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোঁতা কোন? আৰু অপশ্যনসমূহ দিয়া আছে ক ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন খ দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন গ দিয়া আছে লক্ষ্মীনন্দন বৰা, আৰু অপশ্যন ঘ দিয়া আছে মিত্ৰদেৱ মহন্ত। আৰু এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰটো চাওঁ, আৰু সেইটো হ'ব আমাৰ যতীন্দ্ৰনাথ দুৱৰা, আৰু তেওঁ কথা কবিতাও ৰচনা কৰিছিল, আমি জানো নহয়নে? এইটো খুব গুৰুত্বপূৰ্ণ তেখেতক লৈ পেলাই। আৰু তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, প্ৰথম সাহিত্য একাডেমী বঁটা আমাৰ অসমৰ পৰা লাভ কৰিছিল। তো আহকচোন আমি অকণ চাই লওঁ তেখেতৰ বিষয়ে। মনত ৰাখিব লাগিব যে বনফুল হৈছে কবি আৰু সুসাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাৰ চতুৰ্থখন কবিতা পুথি, আৰু বনফুল ৰচনা কৰিছিল আমাৰ যতীন্দ্ৰনাথ দুৱৰাদেৱে। আৰু অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ, মনত ৰাখিব, এইখনেই হৈছে, অৰ্থাৎ বনফুল কবিতা পুথি হৈছে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গ্ৰন্থ। আৰু কলিকতাত প্ৰৱাসী হৈ থকা কালত যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিখনৰ ৰচনা কৰে, আৰু 1952 চনত প্ৰকাশিত কবিতা পুথিত মুঠ 50টা কবিতা সন্নিৱিষ্ট হৈ আছে। তো আমি জানিব লাগিব এই কবিতা পুথি প্ৰকাশিত হৈছিল 1952 চনত। ঠিক আছে, এইখিনি খুব গুৰুত্বপূৰ্ণ। 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। প্ৰথম অসমীয়াত প্ৰকাশিত অভিধান কোনখন? আৰু অপশ্যনসমূহ দিয়া আছে ক হেমকোষ, অপশ্যন খ দিয়া আছে অসমীয়া আৰু ইংৰাজী অভিধান, অপশ্যন গ দিয়া আছে অসমীয়া অভিধান, আৰু অপশ্যন ঘ দিয়া আছে এটাও নহয়। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অসমীয়া আৰু ইংৰাজী অভিধান। আৰু আহকচোন আমি অকণ চাই লওঁ ইয়াৰ বিষয়েও। মাইলছ ব্ৰনছনৰ এ ডিক্সনেৰী ইন আছামিজ এণ্ড ইংলিছ প্ৰথম অসমীয়া ভাষাৰ অভিধান এইটো, আৰু 1867 চনত অসমৰ শিৱসাগৰৰ পৰা এইটো প্ৰকাশ পাইছিল। আৰু মাইলছ ব্ৰনছন আছিল এজন আমেৰিকান বেপ্টিষ্ট মিছনাৰী, মনত ৰাখিব লাগিব। আৰু অসমীয়া ভাষা আৰু ইংৰাজী ভাষাৰ অভিধান ব্যুৎপত্তিগত অভিধান নহ'লেও ইয়াত অৰ্থৰ সৈতে ভাল পৰিমাণৰ অসমীয়া শব্দ আছিল। এইটো ব্যুৎপত্তিগত অভিধান নাছিল, তৎসত্ত্বেও কিন্তু ইয়াত বহু পৰিমাণৰ ভাল শব্দ, অসমীয়াৰ শব্দ আছিল। আৰু ইয়াৰ পিছত আমি চাম যে হেমকোষ হ'ল হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণীত অসমীয়া ভাষাৰ প্ৰথম ব্যুৎপত্তিগত অভিধান, মনত ৰাখিব লাগিব, এইটো খুব গুৰুত্বপূৰ্ণ। প্ৰথম অসমীয়া ভাষাৰ ব্যুৎপত্তিগত অভিধান যদি আমি চাওঁ, সেইটো হ'ব হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণীত হেমকোষ। আৰু ইয়াক 1900 চনত পি.আৰ. গাৰ্ডেন আৰু হেমচন্দ্ৰ বৰুৱাৰ তত্বাৱধানত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল, মনত ৰাখিব লাগিব, খুব গুৰুত্বপূৰ্ণ। আৰু আমি এতিয়া আলোচনা কৰি আছিলোঁ মাইলছ ব্ৰনছনক লৈ পেলাই, আৰু তেতিয়া এখন আলোচনী প্ৰকাশ পাইছিল, হয়নে? আৰু সেইটো আছিল অৰুণোদয়, 1846 চনত, 1846 চনত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা এইটো প্ৰকাশিত হৈছিল, মনত ৰাখিব লাগিব, খুব গুৰুত্বপূৰ্ণ। 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? আৰু অপশ্যনসমূহ দিয়া আছে ক হেমকোষ, অপশ্যন খ দিয়া আছে বহল ব্যাকৰণ, অপশ্যন গ দিয়া আছে ধৰ্মপুস্তক, আৰু অপশ্যন ঘ দিয়া আছে মৃত্যুঞ্জয়। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব, আমি জানো সেইটো আছিল ধৰ্মপুস্তক, আৰু ধৰ্মপুস্তক 1813 চনত প্ৰকাশ পাইছিল, নহয়নে? আহকচোন আমি অকণ ধৰ্মপুস্তকৰ বিষয়ে আলোচনা কৰি লওঁ এইখিনিতে। ধৰ্মপুস্তক হ'ল প্ৰথম অসমীয়া ছপা পুথি, আৰু ই হৈছে বাইবেলৰ অসমীয়া অনুবাদ। শ্ৰীৰামপুৰৰ মিছনেৰী উইলিয়াম কেৰীৰ উদ্যোগত 1813 চনত নগাঁও জিলাৰ কলিয়াবৰৰ নিবাসী আত্মাৰাম শৰ্মাই বাইবেলৰ নিউ টেষ্টামেণ্টখন ধৰ্মপুস্তক নামেৰে অসমীয়ালৈ ভাঙনি কৰিছিল। মনত ৰাখিব লাগিব যে ধৰ্মপুস্তক এই ভাঙনি কৰিছিল, ধৰ্মপুস্তকখন নিউ টেষ্টামেণ্ট আছিল ইয়াৰ,
আৰু এইটো কৰিছিল আত্মাৰাম শৰ্মা দেৱে 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল আৰু অপশ্যন দিয়া আছে ক মৃত্যুঞ্জয় অপশ্যন খ দিয়া আছে মাকাম অপশ্যন গ দিয়া আছে বনফুল আৰু অপশ্যন ঘ দিয়া আছে কথা গীতা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানোৱেই নহয়নে বহুবাৰ আলোচনাও কৰিছোঁ আৰু সেইটো হৈছে মৃত্যুঞ্জয় আৰু মৃত্যুঞ্জয় উপন্যাসখন লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে আৰু লগতে তেওঁ য়াৰুইংগম উপন্যাসখন লিখিছিল আৰু য়াৰুইংগমৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেওঁ মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আমাৰ অসমৰ মুঠ 3 গৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে আৰু প্ৰথম আছিল আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে পাইছিল আৰু তাৰপিছতে প্ৰথম গৰাকী মহিলা অসমীয়া তেওঁৰ বিষয়ে আমি জানো নহয়নে মামণি ৰয়চম গোস্বামী বাইদেউ আৰু তেওঁ পাইছিল জ্ঞানপীঠ বঁটা আৰু তাৰপিছতে জ্ঞানপীঠ বঁটা আমাৰ এগৰাকী জনপ্ৰিয় কবিয়ে পাইছিল হয়নে নীলমণি ফুকনদেৱে তো নীলমণি ফুকনদেৱে কিমান চনত পাইছিল আৰু কিহৰ বাবে পাইছিল সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি প্ৰশ্নটো আপোনালোকলৈ থৈ দিলোঁ ঠিক আছে আহকচোন আমি অকল মৃত্যুঞ্জয়ৰ বিষয়ে আলোচনা কৰি লওঁ যে মৃত্যুঞ্জয় হৈছে অসমীয়া সাহিত্য জগতত এখন লেখত ল'বলগীয়া উপন্যাসসমূহৰ ভিতৰত অন্যতম আৰু এই গ্ৰন্থখনৰ বাবে উপন্যাসী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত অৰ্থাৎ 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি আৰু অপশ্যন দিয়া আছে ক বন কুঁৱৰী অপশ্যন খ দিয়া আছে সুৰভি অপশ্যন গ দিয়া আছে বনফুল আৰু অপশ্যন ঘ দিয়া আছে বিন বৰাগী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বিন বৰাগী মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ এইটো আৰু বিন বৰাগী এই কবিতা পুথি প্ৰথম কোনে লিখিছিল আমি জানো যে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে বিন বৰাগী আৰু প্ৰতিমাহে এই দুখন লিখিছিল খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব আৰু বনফুলৰ বিষয়ে আমি আলোচনা কৰিলে যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখিছিল এইটো তো বন্ধু বান্ধৱীসকল আজি আমি টোটেল টপ 10 MCQ কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ আৰু যিবিলাক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ আছে তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বিহু ভালদৰে গৈ আছে নহয়নে নিশ্চয় হ'লেও আমি চাব লাগিব কুৱেশ্যনসমূহ নহয়নে তো বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাই ভিডিঅ'টো সামৰি মাৰিছোঁ থেংক ইউ ভালদৰে থাকক ভালদৰে প্ৰিপেৰেশ্যন চলাই যাওক জয়